যে আজি এখন ঐতিহ্যপূৰ্ণ সত্ৰৰ সত্ৰাধিকাৰৰ উপজা দিৱস আৰু এই উপজা দিৱস আমি সকলোৱে আনন্দ মনেৰে ইয়াত পালন কৰিছোঁ। আমি কিয় এনেধৰণেৰে নামঘৰত তেখেতৰ উপজা দিৱস পালন কৰিছোঁ? কাৰণ আমাৰ প্ৰত্যেকৰে এটা ৰক্তীয় সম্পৰ্ক আৰু এটা আধ্যাত্মিক সম্পৰ্ক থাকে। যেনেকৈ পিতৃ আৰু মাতৃৰ পৰা জন্মগ্ৰহণ কৰা এটা সন্তানক আমি পুত্ৰ বুলি অভিহিত কৰোঁ, অৰ্থাৎ তেওঁৰ লগত আমাৰ ৰক্তীয় সম্পৰ্ক সংযোগ হৈ আছে। পুং নাম নৰকাত্ৰায়তে ইতি পুত্ৰম, হে সন্তান, মোৰ মৃত্যুৰ পিছত মোৰ জীৱাত্মাক যাতে মই নৰকত নপৰাকৈ মোক উদ্ধাৰ কৰি লৈ যাবা, সেইকাৰণে মই তোমাক আজি পুত্ৰ বুলি অভিষেক কৰিলোঁ আৰু তুমি মোৰ ৰক্তীয় সম্পৰ্কৰে সম্পৰ্ক হ'বা। এনেধৰণে আমাৰ ককাই ভাই মোমাই ভাগিন আদি বিভিন্ন ৰক্তীয় সম্পৰ্কৰে সম্পৰ্কিত হৈ থাকে। কিন্তু এই সকলো সম্পৰ্কৰ ঊৰ্ধত এটা সম্পৰ্ক আছে যাক আমি আত্মীয় সম্পৰ্ক বুলি অভিহিত কৰিব পাৰোঁ। আমাৰ তুলনামূলক হিচাপে বিচাৰ কৰি আমি যদি চাওঁ, পূৰ্ণকৃষ্ণ ভগৱন্ত অৰ্জুনৰ লগত সখিত্ব সম্পৰ্কৰে সম্পৰ্কিত। চতুৰ্শৃংগ পৰ্বতত ঋষিমুনিসকলে তেওঁক সখী হিচাপে পাতিছিল, সেইকাৰণে কৃষ্ণাৰ্জুনক সখী বুলি কোৱা যায়। অন্যহাতে বসুদেৱ আৰু কুন্তি ভনীয়েক আৰু ককায়েক, গতিকে পেহীয়েকৰ পুতেক ককায়েক আৰু ভায়েক হিচাপে উভয়ৰ মাজত ভাতৃত্ব সম্পৰ্ক। এনে সম্পৰ্ক থকাৰ পিছতো যেতিয়া অৰ্জুন যুদ্ধক্ষেত্ৰত গৈ যুদ্ধ নকৰোঁ বুলি যুদ্ধৰ পৰা পিছ হুহকি আহিছিল, সেই সময়ত সেই ৰক্তীয় সম্পৰ্কে সখিত্ব সম্পৰ্কে অৰ্জুনক ৰক্ষা কৰিব নোৱাৰিলে। ইমান দিন কৃষ্ণৰ লগত থাকিও, ৰজা ধৰ্মৰাজ যুধিষ্ঠিৰৰ লগত থাকিও অৰ্জুনৰ যি সত্তাৰ আৱশ্যক আছিল সেই সত্তা কিন্তু তেওঁ নেপালে। নেপোৱাৰ পিছত এই অৰ্জুনৰ মনত ভাবোদয় জাগৃত হৈ কৃষ্ণৰ লগত এটা নতুন সম্পৰ্কৰে সম্পৰ্ক কৰিলে। কি সম্পৰ্ক? শিষ্যস্তেহং স্বাধিমাং ত্বং প্ৰপন্নম, মই তোমাৰ লগত প্ৰপন্ন শিষ্য হিচাপে দাসত্ব স্বীকাৰ কৰিছোঁ। তুমি মোৰ গুৰু হিচাপে অজ্ঞানতাখিনি দূৰ কৰি দিয়া আৰু শিষ্য হিচাপে মোক শাসনৰ দায়িত্ব তুমি গ্ৰহণ কৰা। এই যে গুৰু শিষ্যৰ সম্পৰ্ক অৰ্জুন আৰু কৃষ্ণৰ মাজত সম্পৰ্কিত হ'ল, লগে লগেই কৃষ্ণদেৱে নিজৰ দায়িত্ব পালন কৰিবলৈ আমি সকলোৱে জানো 700 শ্লোকেৰে আধ্যাত্মিক জ্ঞানৰ সৰ্বোচ্চ গীতাৰ জ্ঞান দি অৰ্জুনক যুদ্ধ নকৰা ব্যক্তিক পুনৰ যুদ্ধ কৰি গুৰু দ্ৰোণাচাৰ্যক বধ কৰাৰ পিছতো, পিতামহ ভীষ্মক বধ কৰাৰ পিছতো পাপ নহ'ল। অৰ্থাৎ এনে এটা জ্ঞান প্ৰদান কৰিলে গুৰুৰ মাধ্যমেদি, যি জ্ঞানেদি দেহৰ সমস্ত জ্ঞান লাভ কৰি অজ্ঞানতাক দূৰ কৰিবলৈ সক্ষম হ'ল। এই গুৰুৰ দায়িত্ব কি? এজনক আমি যেতিয়া গুৰু হিচাপে পাতোঁ, তেওঁৰ দায়িত্ব হ'ল অখণ্ড মণ্ডলাকাৰং ব্যাপ্তং যেন চৰাচৰম তৎপদং দৰ্শিতং যেন তস্मै শ্ৰী গুৰৱে নমঃ, তস্मै শ্ৰী গুৰৱে নমঃ। সেইজন গুৰুক মই নমস্কাৰ কৰিম। কোনজন গুৰুক? তৎপদং দৰ্শিতং যেন, যিজনে সেই সত্তাটোৰ পদ বা চিহ্ন মোক দেখুৱাই দিব পাৰে। কোনটোৰ? চৰাচৰম, এই অখণ্ড মণ্ডলাকৃতি বিশ্ব ব্ৰহ্মাণ্ডৰ স্বৰ আৰু অচৰ, গমন কৰিব পৰা আৰু গমন কৰিব নোৱাৰা সত্তাটোত, যি সত্তাই সজীৱ প্ৰদান কৰি আছে, যাক আমি চৈতন্য শক্তি বুলি কওঁ, সেই সত্তাটোক দৰ্শন কৰাটোৱে হ'ল গুৰুৰ দায়িত্ব।
সেইকাৰণে আমি আধ্যাত্ম গুৰুক এই মন্ত্ৰৰে আমি সদায় সেৱা কৰোঁ। আমি যদি আজি সদ্ভাৱনা দিৱসত সেই সত্তাটোনো কি তাক যদি আমি অকণমান সমালোচনালৈ আগবাঢ়ি যাওঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি, তেতিয়াহ'লে আমি প্ৰথম মাধৱ পুৰুষৰ ভাষাৰে প্ৰথম ক'ব বিচাৰিম, পুৰুষ প্ৰকৃতিৰ দৈৰো নিয়ন্তা মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। মাধৱ পুৰুষে এই পদফাঁকিৰ ওপৰত লিখিছে ঈশ্বৰ নিৰ্ণয়। এটা পদৰ মাজত এনে এটা মহান শক্তিক নিৰ্ণয় কৰি তেৰাই উল্লেখ কৰিলে, পুৰুষ প্ৰকৃতি দুইৰো নিয়ন্তা। পুৰুষ আৰু প্ৰকৃতি এই দুইটাৰে নিয়ন্তা হ'ল, পৰিচালক হ'ল এজন। ইয়াত এই পুৰুষ আৰু প্ৰকৃতি এই শব্দ দুটাই আমাৰ সমাজত থকা পুৰুষ আৰু মহিলাক বুজাবলৈ মাধৱ পুৰুষে প্ৰয়োগ কৰা নাই। ইয়াত প্ৰয়োগ কৰিছে পঞ্চভৌতিক এই দেহাটোক কোৱা যায় প্ৰকৃতি। আৰু এই পঞ্চভৌতিক দেহাটোৰ মাজত সোমাই থকা পুং নাম নগৰে চেতি ইতি পুৰুষ, এই দেহটোক সজীৱ কৰি ৰখা যিটো সত্তা তাক কোৱা যায় পুৰুষ। পুৰুষ প্ৰকৃতি দুইৰো নিয়ন্ত্ৰণ কৰে মাধৱে। এই মাধৱ কোন? সমস্তৰে আত্মা হৰি। এই দুইটা বস্তুক পৰিচালনা কৰা বস্তুটো হ'ল সমস্তৰে আত্মা, আৰু তেওঁক হৰি বুলি কোৱা হয়। তেওঁ আমাৰ কাৰণে উপকাৰী নে শত্ৰু? পৰম বান্ধৱ। তেওঁ আমাৰ পৰম বান্ধৱ। এই পৰম বান্ধৱ ভগৱানক নাম দিছে মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী। আমাৰ গৃহস্থী ধৰ্মত এজন স্বামীয়ে এগৰাকী পত্নীক যেনেকৈ সুৰক্ষিত কৰি ৰাখি সৰ্বপ্ৰকাৰ সুন্দৰ ব্যৱস্থাৰে তেওঁক ৰাখে, তেনেকৈ আমাৰ দেহৰ মাজত থকা যাক ঈশ্বৰ নিৰ্ণয় বুলি কৰা পৰম সত্তা পৰমাত্মাই আমাৰ দেহ আৰু আমাৰ জীৱক পৰিচালনা কৰি আছে। গতিকে মাধৱ পুৰুষৰ মতে যাক আমি নিৰ্ণয় কৰি দিব লাগে স্বৰ আৰু অস্বৰত ব্যপ্ত হৈ থকা, সেই সত্তাটোৱে হ'ল পৰমাত্মাৰূপী কৃষ্ণ, যাক আমি আত্মেশ্বৰ কৃষ্ণ বুলি ক'ব পাৰোঁ। সেই একে অৰ্থতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ক'লে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো জানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ইয়াত মহাপুৰুষজনাই নিজে নকৈ ভগৱান শ্ৰীহৰিৰ মুখেদি কৈছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি। ইয়াত সমস্ত শব্দটোৱে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিওমুঠি জীৱৰ হৃদয়ত থকা চৈতন্যাত্মক শক্তিটোক বুজাইছে। আৰু সেইকাৰণে সেই সত্তাটোৰ নামাকৰণ কৰিছে বিষ্ণু। বিষ্ণু শব্দৰ অৰ্থ হ'ল ব্যাপক। এই ব্যাপক সত্তাটোক উপলব্ধি কৰিবলৈকে গুৰুৰ হ'ল মূল দায়িত্ব। এই দায়িত্বটো বুজা দিয়াটোৱে হ'ল গুৰুৰ কৰ্তব্য। সেই একেটা কথাকে মূল ভাগৱতত যদি আমি চাওঁ, ভগৱান বাসুদেৱহি সৰ্বজীৱে অৱস্থিত। ইয়াত সৰ্ব শব্দটো প্ৰয়োগ কৰিছে। উৰণ বুৰণ গজন ভ্ৰমণ সমস্ত ভূততে বৰ্তি আছে বাসুদেৱ। বসু অন্তঃকৰণে তিষ্ঠতি ইতি বাসুদেৱ। সেই সকলোৰে হৃদয়ত বৰ্তি থকা বাসুদেৱক দেখুৱাই দিয়াৰ দায়িত্ব হ'ল গুৰু। ভগৱান বাসুদেৱহি সৰ্বজীৱে অৱস্থিত। এতৎ জ্ঞানম হি ধৰ্মৈশ্য মূলম ধৰ্মৈশ্য শাশ্বতম। অতি শাশ্বত পৰিষ্কাৰ নীতি হ'ল সকলোতে ভগৱান বাসুদেৱ আছে। এই জ্ঞানটো প্ৰদান কৰিব লাগে গুৰুৱে। সেইকাৰণে গুৰু আমাৰ সকলোৰে প্ৰিয়। গুৰুৰ ব্যতিৰেকে এজন ব্যক্তিয়ে জীৱনৰ লক্ষ্যবিন্দুত কেতিয়াও উপনীত হ'ব নোৱাৰে। কাৰ বাটত সামান্য পাখিটো যেতিয়ালৈকে লগোৱা নাযায় তেতিয়ালৈকে সি লক্ষ্যবিন্দুত উপনীত হ'ব নোৱাৰে।
কিন্তু পাখীটোৱে কোনো তাত আক্ৰমণ নকৰে, কিন্তু সি লক্ষ্যটো সুন্দৰকৈ প্ৰদান কৰে। তেনেকৈ গুৰুৱে এজন শিষ্যক কেতিয়াও জীৱনৰ গতিপথত উঠাই দিব নোৱাৰে, কিন্তু কেনেকৈ তেওঁ গৈ সেই মানৱ জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিব, সেই পথ প্ৰদৰ্শন কৰাৰ দায়িত্ব কিন্তু গুৰু। তেনে ঐতিহ্যপূৰ্ণ আউনীআটী সত্ৰৰ গুৰুৰ আসনত অলংকৃত হৈ ৰাইজৰ সেৱাত ব্ৰতী হোৱা সেই ব্যক্তিজনৰ আজি উপজা দিৱসত আমি সকলোৱে আনন্দিত হৈছোঁ আৰু তেখেতৰ শতবৰ্ষ গৌৰকিবৰ কাৰণে মহাপ্ৰভু গোবিন্দৰ চৰণত, ইষ্টদেৱতা যাদৱেন্দ্ৰৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। যি গুৰুৰ দায়িত্ব মানৱ সেৱাই ঈশ্বৰ সেৱাৰ আদৰ্শেৰে মানৱৰ মাজত ঈশ্বৰত্ব প্ৰতিপন্ন কৰি সমাজখনক যে স্খলন ঘটিছে, এই স্খলনৰ পৰা যাতে তেখেতে লৈ যাব পাৰে, তাৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ। আৰু মোৰ দৃষ্টিত তেখেতে যিমান মহান কাৰ্য সম্পাদন কৰিছে, যি মহান কাৰ্য সম্পাদন কৰিছে সেয়া সকলোৰে অৱগত। সময় মোক 15 মিনিটমানেই দিছিল, গতিকে মই সেই 15 মিনিটৰ ভিতৰতেই মই কেৱল গুৰু যে সকলোতকৈ শ্ৰেষ্ঠ তাক প্ৰতিপন্ন কৰিব বিচাৰিছোঁ। আমাৰ এটা পৰম্পৰা আছে যে উপজা দিৱসত এখন নতুন বস্ত্ৰ ল'ব লাগে, গতিকে আমিও একে পৰম্পৰাগত হিচাপে ভাতৃবন্ধু বুলিয়েই হওক, যি পাটৰ বস্ত্ৰৰে তেখেতক আজি নৱবস্ত্ৰ পৰিধান কৰাইছোঁ। আমি আশা ৰাখিছোঁ আমাৰ মাজত থকা যি সুদৃঢ়তা, বন্ধুত্ব, তাক সুন্দৰকৈ যাতে আমি ৰাখিব পাৰোঁ, তাৰ এই কামনাৰে আমি এই জন্মদিনৰ উপহাৰ প্ৰদান কৰিলোঁ। কৃষ্ণ।